Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম rotational symmetry ওপৰত কেইটামান জানিবলগীয়া important ideas। তো আমি rotational symmetry কি হয় এটো অলৰেডি কভাৰ কৰিয়ে থৈছিলো লাষ্ট ভিডিও সেশনটো। তো লাষ্ট ভিডিও সেশনটো যদি চোৱা নাই এবাৰ ভিডিওটো চাই ল'বা তেতিয়া বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব। তেনেহ'লে আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো য'ত আমি অৰ্ডাৰ অফ ৰোটেশন এইবোৰৰ বিষয়ে ডিফাৰেণ্ট টাইপ অফ টপিকছৰ ওপৰত আমি ডিছকাছ কৰিম। তো প্ৰথমতে আমি আৰম্ভণিতে এটা কাম কৰোঁ, তিনিটা এক্সাম্পল লৈ লওঁ। ফৰ এক্সাম্পল ইয়াতে এটা যোনটো আমি পূজা সময়ত কিনো এনেকুৱা এটা টয় ফেন এটা আছে, তাৰপিছত আমাৰ এইখিনিত এটা টেবুল ফেন এটা আছে আৰু আমাৰ এইখিনিত আছে ঘড়ী। তো আমি যদি এইবোৰ বস্তু কি কৰে, এইবোৰ সকলোবোৰ বস্তু ৰোটেট কৰে। তো এনেকুৱাকৈ ৰোটেট কৰি থাকে। এতিয়া এই যে গোটেইখিনি যে বস্তু যে ৰোটেট কৰি আছে, এই তিনিওটাৰে ৰোটেশনত এটা কমন বস্তু আছে যোনটো আমি ইয়াতে নটিচ কৰিব পাৰোঁ। আৰু সেই কমন পইণ্টটো হৈছে এটা ফিক্স পইণ্ট বুলি ক'ব পাৰোঁ যোনটো কেতিয়াও মুভ নহয়। এইটো কোনটো কেতিয়াও চেঞ্জ নহয়, এইটো সদায় ফিক্স হৈ থাকে। এই যোনটো আমাৰ চেণ্টাৰ হৈ গ'ল, তো এইটোকে কোৱা হয় চেণ্টাৰ অফ ৰোটেশন বুলি। চ' আমাৰ তিনিটা এক্সাম্পলৰ কেছতে তো এই টয় ফেনটো যদি লওঁ এইটো হৈছে ইয়াৰ চেণ্টাৰ অফ ৰোটেশন। এই টেবুল ফেনটো যদি চাওঁ ইয়াৰ এই পইণ্টটো সদায় ফিক্স হৈ থাকিছে, চেণ্টাৰ পইণ্ট হিচাপে চাব পাৰোঁ। আৰু এই ঘড়ীটো যদি লওঁ আৰু ইয়াৰ পইণ্টটো সদায় ফিক্স হৈ থাকে। তো এই ফিক্স পইণ্টটোকে কোৱা হয় চেণ্টাৰ অফ ৰোটেশন বুলি। চ' এতিয়া আমি আমাৰ যোনটো ফাৰ্ষ্ট আইডিয়াটো হ'ল সেইটো আমি কভাৰ কৰিলোঁ, যোনটো হৈছে আমাৰ চেণ্টাৰ অফ ৰোটেশন। অ'কে, তো এইটো আমি এতিয়া কভাৰ কৰিলোঁ। এতিয়া আমি নেক্সট আইডিয়াটোলৈ যাওঁ যোনটো হৈছে আমাৰ এংগল অফ ৰোটেশন। তো এতিয়া এই ছেইম এক্সাম্পলটোতে আমি এটা কাম কৰিম, আমি ঘড়ী এক্সাম্পলটো ল'ম, তেতিয়া বুজিবলৈ বেছি হৈ যাব। তো ইয়াতে আমাৰ ক্লকৰ এক্সাম্পলটি আমি নেক্সট টপিকটো বুজিব চেষ্টা কৰিম যোনটো হৈছে আমাৰ এংগল অফ ৰোটেশন। চ' আমি এটা কাম কৰোঁ, এংগল অফ ৰোটেশনটো বুজিবৰ কাৰণে প্ৰথমতে আমি এজিউম কৰোঁ এইটো হৈ গৈছে লেটছ চে আমাৰ আৱাৰ হেণ্ড, এইটো অলপ ছুটি হয়। আৰু আমাৰ যোনটো নেক্সটটো আছে সেইটো হৈছে আমাৰ মিনিট হেণ্ড। ঠিক আছে, এইটো পাৰ্পলটো হৈছে মিনিট হেণ্ড, ব্লুটো হৈছে আমাৰ আৱাৰ হেণ্ড। তো লেটছ চে এই যোনটো আমাৰ মিনিট হেণ্ডটো ই এক পাক মাৰিলে। ঠিক আছে, এতিয়া এক পাক মৰাৰ পিছত তেতিয়া কি হৈ যাব, এক পাক যদি মাৰে তেনেহ'লে এক পাক মৰাৰ পিছত ইয়াৰ যোনটো মিনিট হেণ্ডটো ক'ত থাকিব, 12লৈ পইণ্ট কৰি থাকিব এনেকুৱা। আৰু যোনটো ইয়াৰ আৱাৰ হেণ্ডটো হৈছে এই আৱাৰ হেণ্ডটো 1লৈ পইণ্ট কৰি থাকিব, তাৰমানে কি হৈছে 1 ঘণ্টা পাৰ হৈ গ'ল। তো এতিয়া আমি এটা বস্তু ইয়াতে নটিচ কৰিব পাৰিম যে আমাৰ যোনটো অৰিজিনেলি মিনিট হেণ্ডটো 12ত আছিলে, সি আকৌ পুৰা এক পাক মৰাৰ পিছত কি হৈ গ'ল 12তে আহিলে। তো সি ইন টোটেল কিমান ৰোটেট কৰিলে, 360 ডিগ্ৰী ৰোটেট কৰিলে। তো ইয়াতে ক'ম যে এই যোনটো আমাৰ মিনিট হেণ্ডৰ এংগল অফ ৰোটেশন কিমান এংগল সি ৰোটেট কৰিলে, 360 ডিগ্ৰী ৰোটেট কৰিলে। অ'কে, ঠিক তেনেকৈ এজিউম কৰা আমাৰ অৰিজিনেলি এইটো ক'ত আছে, আমাৰ মিনিট হেণ্ডটো 12ত পইণ্ট কৰি আছে আৰু আমাৰ আৱাৰ হেণ্ডটো 12ত পইণ্ট কৰি আছে। এতিয়া এবাৰ লেটছ চে আধা ঘণ্টা পাৰ হৈ গ'ল। তো আধা ঘণ্টা পাৰ হোৱাৰ মিনিংটো গ'ল 12:30 হৈ গ'ল, ৰাইট। 12:30 হোৱাৰ মানে কি, তো এইটো 12 আৰু 1ৰ মাজত লাগি থাকিব আৰু যোনটো হৈছে আমাৰ মিনিট হেণ্ড সেইটো হ'ব আমাৰ 12ৰ ফালে পইণ্ট কৰি থাকিব। তো অৰিজিনেলি ক'ত আছিলে, অৰিজিনেলি 12ত পইণ্ট কৰিছিলে, বা তেতিয়া আধা ঘণ্টা হোৱাৰ পিছত 6লৈ পইণ্ট কৰিছে, তাৰমানে ই কিমান এংগল ৰোটেট কৰিলে, 180 ডিগ্ৰী। তো এইটো হৈ যাব, আমি ইয়াতে ক'ম যে ইয়াতে আমাৰ যোনটো মিনিট হেণ্ডটোৱে 180 ডিগ্ৰী ৰোটেট কৰিলে, তো তাৰমানে ইয়াৰ এংগল অফ ৰোটেশন হৈছে 180 ডিগ্ৰী। এণ্ড দেন ফাইনেলি লেটছ চে এবাৰ যোনটো হৈছে আমাৰ যোনটো প্ৰথমতে 12ত পইণ্ট কৰিছিলে মিনিট হেণ্ডটো, চ' লেটছ চে 15 মিনিটছ পাৰ হৈ গ'ল। তো তাৰমানে কি হৈ গ'ল 12:15 হৈছে। তো 12:15 হোৱাৰ কেছত আমাৰ ঠিক এনেকুৱা ধৰণৰ কেছ হ'ব। তো অৰিজিনেলি আমাৰ ক'ত পইণ্ট হ'ব লাগিছিলে, আমাৰ মিনিট হেণ্ডটো অৰিজিনেলি 12ত পইণ্ট হৈছিলে, তাৰপিছত 15 মিনিট হোৱা মানে কি, ই এটা এংগল ল'লে, এই এংগলটো কিমান হয় 90 ডিগ্ৰী। তো তাৰমানে এই কেছত আমাৰ এংগল অফ ৰোটেশনটো কিমান হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল। তো ঠিক তেনেকৈ এই ৰোটেশন চাই পেলাই আমি ক'ব পাৰিম যে কিমান এংগলত ই ৰোটেট কৰিছে। তো অৰিজিনেলি ক'ত আছিলে আৰু কোনখিনিত গৈ পেলাই ৰখিলে, সেই যোনখিনি পইণ্টত গৈ পেলাই ৰখিলে, তো কিমানখিনি ৰোটেশন হ'ল সেইটো এংগলৰ হিচাপত যদি কওঁ আমি সেইটোকে কওঁ এংগল অফ ৰোটেশন বুলি। এতিয়া আমি আহি যাওঁ থাৰ্ড নম্বৰ টোলৈ, যোনটো হৈছে অৰ্ডাৰ অফ ৰোটেশন। এতিয়া লেটছ চে আমাক দিছে এটা স্কুৱেৰ আৰু এই স্কুৱেৰটোৰ অৰ্ডাৰ অফ ৰোটেশন আমি ওলাব লাগে। অৰ্ডাৰ অফ ৰোটেশন ওলোৱাৰ আগতে আমাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে যে এই যোনটো স্কুৱেৰটো দিয়া আছে এই স্কুৱেৰটোৰ আমাৰ উলিয়াব লাগিব তাৰ চেণ্টাৰ অফ ৰোটেশন, যোনটো আমি প্ৰথমতে কথা কভাৰ কৰিছিলোঁ। আমাৰ যোনটো ফেনৰ কেছ লৈছিলোঁ, তো ফেনৰ কেছত কি থাকে, এটা ফিক্স চেণ্টাৰ অফ ৰোটেশন থাকে, সেই পইণ্টটো কেতিয়াও মুভ নহয়। তো তেনেহ'লে সেইটো এতিয়া চাৰ্কুল আছিলে, এতিয়া চাৰ্কুলৰ কেছতো আমি চেণ্টাৰ ইজিলি ওলাই ল'ব পাৰোঁ, বাট স্কুৱেৰৰ কেছত আমি এতিয়া কেনেকৈ ওলাম। তো এইটো কোনো প্ৰব্লেম নহয়। তো আমি কি কৰিম, আমাৰ এই গোটেই স্কুৱেৰটোৰ যিমানখিনি আমাৰ আছে লাইন অফ চিমেট্ৰি সেইটো আমি ড্ৰ কৰি ল'ম। তো এটা লাইন অফ চিমেট্ৰি আমাৰ স্কুৱেৰৰ কেনেকৈ যাব, চ' আমাৰ এটা লাইন অফ চিমেট্ৰি এনেকৈ যাব ভাৰ্টিকেলি, যোনটো এই স্কুৱেৰটোক দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰিব, বা
হ'ব পাৰে ভাৰ্টিকেলি নহয় পেলাই হৰিজেণ্টেলি হ'ব পাৰে এইটো হৈ যাব ইয়াৰ লাইন অফ চিমেট্ৰি এণ্ড আমাৰ আৰু আছে কি আছে ডায়েগনেলিওতো যাব পাৰে এইটোতো হ'ব পাৰে ডায়েগনেলি এইটো একচুৱেলি এই ভাৰ্টেক্সেৰে পাছ হ'ব এটা কাম কৰোঁ ভালকৈ আঁকি লওঁ আঁকিছোৱে যেতিয়া তো এইটো হ'ব আমাৰ এটা এই ভাৰ্টেক্সেৰে যাব নেক্সট এইটো আনটো ভাৰ্টেক্সেৰে যাব এণ্ড দেন আৰু এটা থাকিব তো ইনফেক্ট আমি জানো যে ইয়াৰ টোটেল কেইটা থাকিব 4টা লাইনছ অফ চিমেট্ৰি থাকিব এতিয়া আমি যদি চাওঁ গোটেইকেইটা লাইনছ অফ চিমেট্ৰি ক'ত এটা পাৰ্টিকুলাৰ পইণ্টেৰে পাছ হৈছে তো এইটোৱে হৈ যাব এই স্কুৱেৰটোৰ চেণ্টাৰ অফ ৰোটেশ্যন তো এটা কাম কৰোঁ আমি এইখিনিতে এছুম কৰিলোঁ তো এইটোৱে হৈ গৈছে আমাৰ এই স্কুৱেৰটোৰ চেণ্টাৰ এতিয়া এই চেণ্টাৰটো আমি ফিক্স কৰি ৰাখিম ঠিক আছে এই চেণ্টাৰটো ফিক্স কৰি ৰাখিম তো এটা কাম কৰি এইটো কপি কৰি লওঁ চি আৰু এইফালে আহি যাওঁ তো এইটো কপি কৰিলোঁ তো এতিয়া আমি কি কৰিম এইটো আমাৰ অৰিজিনেলটো হয় তো লেটছে এইটো আমাৰ অৰিজিনেল স্কুৱেৰটো হয় এতিয়া অৰ্ডাৰ অফ ৰোটেশ্যন ওলাবৰ কাৰণে কি কৰিব লাগিব ইয়াক আমি ডিফাৰেণ্ট এই চেণ্টাৰটো ফিক্স কৰি পেলাই ডিফাৰেণ্ট এংগলছত ইয়াক আমি কি কৰিব লাগিব মুভ কৰিব লাগিব মানে ইয়াক ৰোটেট কৰাব লাগিব চ' লেটছে আমি ইয়াক প্ৰথমতে কি কৰোঁ 90 ডিগ্ৰী ৰোটেট কৰোঁ আমি এনেকুৱাকৈ 90 ডিগ্ৰী ৰোটেট যদি কৰোঁ ঠিক আছে এইটো 1 ডিগ্ৰী হৈ গ'ল এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী ঠিক আছে এতিয়া 90 ডিগ্ৰী ৰোটেট কৰাৰ পিছত আমি দেখা পাম যে আমাৰ কি হৈছে আমাৰ যোনটো নতুন ৰোটেশ্যন কৰা স্কুৱেৰটো হৈছে সেইটো কি হৈ গৈছে এক্সেক্টলি অৰিজিনেলটো নিচিনাই হৈছে অ'কে ঠিক আছে তো ওৱান ৰোটেশ্যন পাইছোঁ ওৱান ৰোটেশ্যন এট 90 ডিগ্ৰী তো তাৰমানে ওৱান ৰোটেশ্যন মানে কি হৈছে এই এটা 90 ডিগ্ৰীত আমি কি পাইছোঁ দুটাৰ শ্বেপ এক্সেক্টলি ছেম টু ছেম পাইছোঁ ঠিক আছে তেনেহ'লে আমি কি কৰিম আৰু এটা 90 ডিগ্ৰী ইয়াক ৰোটেট কৰিম আৰু একবাৰ ইয়াক 90 ডিগ্ৰী ৰোটেট কৰিম তো অৰিজিনেলি আমি ইয়াক কিমান কৰিছিলোঁ 0 পৰা 90 গৈছিলোঁ তাৰপিছত আৰু 90 কৰিলোঁ তো নেক্সট ৰোটেশ্যনটো আমি পাই যাম নেক্সট ৰোটেশ্যন কিমানৰ পিছত পাইছোঁ আমি 180 ডিগ্ৰীত পাইছোঁ তাৰমানে সেইখিনি ৰোটেশ্যনে লৈছোঁ য'ত আমাৰ শ্বেপটো অৰিজিনেলৰ লগত মেটচ হৈ আছে ঠিক তেনেকৈ নেক্সট কি পাম আৰু 90 ডিগ্ৰী ৰোটেট কৰি দিম চ' 180 প্লাছ 90 কিমান আমি ইয়াতে গোটেইকেইটাৰ লগতে এনেকুৱাকৈ প্লাছ কৰি গৈ আছোঁ ইয়াতে যদি প্লাছ 90 কৰি দিওঁ তেনেহ'লে 180 আহিব 180 লগত 90 প্লাছ কৰি দিলে আমাৰ আহি যাব 270 তো এইটোৰ লগত প্লাছ 90 কৰি দিলে আহি যাব আমাৰ কি আহি যাব 360 আহি যাব 360 ডিগ্ৰী আহি যাব তো এইটো আমাৰ চব ৰোটেশ্যন হৈ গ'ল তো আমি এবাৰ কৰি চাওঁ এইটো হৈ গ'ল আমি 90 ডিগ্ৰী ৰোটেট যদি কৰোঁ তেনেহ'লে আমাৰ শ্বেপটো কি হ'ব অৰিজিনেলৰ নিচিনাই হ'ব দেখাত আৰু এবাৰ যদি ৰোটেট কৰি দিওঁ তেতিয়া অৰিজিনেলৰ নিচিনাই হ'ব তো টোটেল ইয়াতে আমি কেইবাৰ ৰোটেট কৰিলোঁ 4বাৰ ৰোটেট কৰিলোঁ 90 ডিগ্ৰীকৈ ৰোটেট কৰোঁতে আমাৰ কিয় সদায় অৰিজিনেল শ্বেপটোৰ নিচিনাই হৈ আছে তো তাৰমানে ইচ 90 ডিগ্ৰী এনেকৈ লিখা এট ইচ 90 ডিগ্ৰী ৰোটেশ্যন অৰ আফটাৰ আমি এনেকৈ কৈ লিখা আফটাৰ ইচ তেতিয়া বেছি বস্তুটো বুজিবলৈ আফটাৰ ইচ 90 ডিগ্ৰী ৰোটেশ্যন কি হৈছে আমাৰ স্কুৱেৰ stays the same as the same or looks the same বুলিও ক'ব পাৰোঁ stays নকৈ পেলাই looks the same কৈ দিওঁ তেতিয়া বেছি ক্লিয়াৰ হ'ব বুজিবলৈ কাৰণে looks the same as the original তো এইটো যদি হৈ আছে তো এনেকৈ আমি কেইবাৰ 90 ডিগ্ৰী ৰোটেশ্যন কৰিলোঁ 4টা কৰিলোঁ তো ইয়াৰ হৈ যাব অৰ্ডাৰ অফ ৰোটেশ্যন হৈ যাব আৰু ROTATION order of rotation হৈ যাব equals to 4 okay তো আই হোপ এইটো ক্লিয়াৰ হৈ গৈছে বাট ষ্টিল আৰু এটা মই বস্তু দেখাটো ছাপোজ কেতিয়াবা কনফিউজন হৈ যাব পাৰে ৰোটেশ্যন ভালকৈ হৈছে নে নাই তো ইয়াতে আমি এটা মাৰ্কাৰ এটা দি দিছোঁ ঠিক আছে এইটো এটা মাৰ্কাৰ পইণ্ট এইটো ফিক্স এইটো কোনো মিনিং নাই এইটো জাষ্ট দেখুৱাবৰ কাৰণে যে সঁচাকৈ ৰোটেট হৈছে নে নাই তো এতিয়া আমি কি কৰিম চ' লেটছ এইটোতো আমাৰ অৰিজিনেল পজিশ্যনত আছে তো আমি কি কৰি দিম ইয়াক 90 ডিগ্ৰী এটা ৰোটেশ্যন দিলোঁ ফাৰ্ষ্ট ৰোটেশ্যন তো দেখাই পাইছোঁ কি শ্বেপটোতো দুইটা ছেম টু ছেম হ'ল বাট এবাৰ আমাৰ পইণ্টটো ক'ত আহি গ'ল এইখিনিত আহি গ'ল ৰাইট নেক্সট আৰু এটা 90 ডিগ্ৰী ৰোটেশ্যন দিলোঁ 90 ডিগ্ৰী ৰোটেশ্যন দিয়াৰ পিছত কি হ'ল আমাৰ পইণ্টটো তলত আহি গ'ল বাট শ্বেপটো ছেম টু ছেম স্কুৱেৰৰ নিচিনাই থাকিলে এগেইন 90 ডিগ্ৰী মানে 270 ডিগ্ৰী ৰোটেশ্যন হ'ল ৰাইট তো এতিয়া কি হৈ গ'ল পইণ্টটো এইখিনিত আহি গ'ল এণ্ড দেন ফাইনেলি আৰু এটা যদি ৰোটেশ্যন কৰোঁ তেনেহ'লে টোটেল 360 ৰোটেশ্যন হৈ যাব দেন আমাৰ পইণ্টটো এক্সেক্টলি এইখিনিত আহি পেলাই পালেহি তো অৰ্ডাৰ অফ ৰোটেশ্যনক আমি এতিয়া ইজিলি ডিফাইন কৰিব পাৰিম তো এইটো মিনিং হৈছে দ্য নাম্বাৰ অফ টাইমছ টোটেল নাম্বাৰ অফ টাইমছ কেইবাৰ হৈছে এন অবজেক্ট লুকছ দ্য ছেইম ডিউৰিং এ ফুল 360 ডিগ্ৰী ৰোটেশ্যন তো আমি কি কৰিলোঁ তো এইটো আমাৰ অৰিজিনেল আছিলে তো আমি পূৰা ফুল 360 ঘূৰোঁতে তো কেইবাৰ অৰিজিনেলৰ লগত ছেইম টু ছেইম হৈছিলে এবাৰ 90 ডিগ্ৰীৰ পিছত ছেইম টু ছেইম দেখিছিলে তাৰপিছত 180 তাৰমানে 2 ৰোটেশ্যন দেন 3 ৰোটেশ্যন 270 ডিগ্ৰী হওঁতে এণ্ড দেন ফাইনেল 360 ডিগ্ৰী হোৱাৰ পিছত মানে 4টা ৰোটেশ্যন হোৱাৰ পিছত অৰিজিনেলৰ নিচিনা দেখিছে
তো ফ্ৰম 0 to 360 যদি আমি ডিফাৰেণ্ট এংগলত ৰোটেট কৰোঁ তো কেইবাৰ ই চেম টু চেম দেখিছে অৰিজিনেল লগত 4 টাইমছ সেইকাৰণে আমি কৈছোঁ যে ইয়াৰ অৰ্ডাৰ অফ ৰোটেশ্যন এই স্কুৱেৰৰ অৰ্ডাৰ অফ ৰোটেশ্যন হ'ব ইকুৱেলছ টু 4 অ'কে তো ফাৰ্ষ্ট থিং ফাৰ্ষ্ট সদায় মনত ৰাখিব যিয়ে শ্বেপ দিয়ে তাৰ শ্বেপৰ চেণ্টাৰ অফ ৰোটেশ্যন ওলাব লাগিব তাৰপিছত সেই পইণ্টটো ফিক্স কৰি পেলাই আমি কি কৰিম গোটেই শ্বেপটোক ৰোটেট কৰিম 360 ডিগ্ৰী মানে ওৱান ফুল ৰোটেশ্যন কৰিম আৰু সেই ওৱান ফুল ৰোটেশ্যন সময়ত কোনখনবাৰ বা কেইবাৰ সি অৰিজিনেল লগত চেম টু চেম হৈছে তো সেইটোৱে ক'ব আমাক ইয়াৰ অৰ্ডাৰ অফ ৰোটেশ্যন আমি এটা কাম কৰোঁ আৰু এটা এক্সাম্পল লৈ লওঁ তেতিয়া আমাৰ বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব তো এই যোনটো আমাৰ ট্ৰাইংগলটো দিয়া আছে এইটো হৈছে এটা ইকুইলেটাৰেল ট্ৰাইংগল এইটো অৰিজিনেল হয় এইটো আমাৰ অৰিজিনেল হৈ গ'ল আৰু এইটো হৈছে এটা ইকুইলেটাৰেল ট্ৰাইংগল তো এইটো এটা অৰিজিনেল ইকুইলেটাৰেল ট্ৰাইংগল হয় আৰু আমাক সুধিছে ইয়াৰ অৰ্ডাৰ অফ ৰোটেশ্যন কি হ'ব অ'কে তো অৰ্ডাৰ অফ ৰোটেশ্যন ওলোৱাৰ আগতে আমিতো ফাৰ্ষ্টতে কি আঁকিব লাগিব ইয়াৰ চেণ্টাৰ অফ ৰোটেশ্যনটো আমি ওলাব লাগিব চেণ্টাৰ অফ ৰোটেশ্যন ওলাবৰ কাৰণে আমাক কি লাগে আমাক লাগিব লাইনছ অফ চিমেট্ৰি তো এটা ইকুইলেটাৰেল ট্ৰাইংগল কেইটা থাকে লাইনছ অফ চিমেট্ৰি তিনিটা থাকে তো এইটো আমি ড্ৰ কৰিলোঁ তো প্ৰথমতে আমি এটা কাম কৰোঁ ইয়াক 90 ডিগ্ৰীত ছেট কৰি লওঁ 90 ডিগ্ৰী বা 0 ডিগ্ৰী তো 90 ডিগ্ৰীত ছেট কৰি পেলাই তো আমি এটা প্ৰথমতে ইয়াৰ লাইন অফ চিমেট্ৰিটো ড্ৰ কৰি লওঁ তো এটা আমি কাম কৰোঁ ইয়াতে আমি ব্লু কালাৰটো ইউজ কৰি লওঁ তো এইটো হৈ গ'ল ইয়াৰ এটা লাইন অফ চিমেট্ৰি ঠিক আছে আমি জানো ইয়াৰ টোটেল কেইটা আছে তিনিটা আছে তো এইটো আমি এইখিনিত 60 ডিগ্ৰী কৰি পেলাই চাওঁ আহেনে নাই তো এইখিনিত 60 ডিগ্ৰী নাই ঠিক আছে এইটো হৈ যাব আমাৰ আনটো লাইন অফ চিমেট্ৰি ঠিক আছে ছেকেণ্ড এণ্ড দেন আমাক লাগে আৰু এটা লাগিব আমাক লাইন অফ চিমেট্ৰি কাৰণে তাহলে আমি লৈ লওঁ 30 লৈ লওঁ অ'কে বিকজ আমাৰ কি হ'ব চেণ্টাৰেৰে পাছ হ'ব লাগিব আমাক চেণ্টাৰেৰে পাছ কৰাবই লাগিব যোনটো আমাৰ তিনিটা লাইন অফ চিমেট্ৰি হৈছে আৰু এইফালে অলপ আঁকি দিওঁ অ'কে এইটো হৈ গ'ল ইয়াৰ কাম আমি এতিয়া ৰুলাৰটো ঘুচাই দিম তো এতিয়া এই তিনিটা লাইন অফ চিমেট্ৰি ক'ত ইণ্টাৰচেক্ট কৰিছে এইখিনিত কৰিছে তো এইটো হৈ যাব ইয়াৰ চেণ্টাৰ অফ ৰোটেশ্যন যিহেতু পাই গ'লোঁ এইটো ফিক্স কৰি পেলাই এতিয়া আমি কি কৰিম এই ইকুইলেটাৰেল ট্ৰাইংগলটোক আমি এতিয়া ৰোটেট কৰিম তো অৰিজিনেলটো থাকক যেনেকুৱা আছে তেনেকৈ থাকক আমি ইয়াৰ এটা কপি এটা বনাই লওঁ তো এতিয়া আমি ট্ৰাইংগলটো ৰোটেট কৰিম বাট ট্ৰাইংগলটো ৰোটেট কৰাৰ আগতে আমি এটা বস্তু ফিক্স কৰি লওঁ চ' লেটছ চে আমি এই ভাৰ্টেক্সৰ পৰা এইখিনিলৈকে এই চেণ্টাৰলৈকে আমি জাষ্ট জইন কৰি দিওঁ ঠিক আছে তো এইটো আমাৰ এটা ধৰণৰ ৰেফাৰেঞ্চ হিচাপে হৈ যাব অ'কে এতিয়া আমি কৰিম ইয়াক ৰোটেট তো এইটোক আমি কৰি লওঁ ৰোটেট তো ইয়াতে মই কপি কৰি লৈছোঁ ইয়াতে মই এটা অৰেঞ্জ কালাৰ লৈছোঁ যিটো আমাৰ এটা মাৰ্কাৰ হিচাপে কাম কৰিব অ'কে তো এইখিনিতে আমাৰ আছে এতিয়া আমাৰ ইয়াক লাহে লাহে ৰোটেট কৰিছোঁ চ' লেটছ চে এইখিনিত আমি এটা ৰোটেশ্যন এটা দিলোঁ ঠিক আছে ৰোটেশ্যন যে দিলোঁ এতিয়া আমি ইচ ৰোটেশ্যনক কিন্তু অলপ কেয়াৰফুলি আমি চাই যাব লাগিব যে এইটো এইখিনিত আহি গ'ল ঠিক আছে এনেকুৱাকৈ আহি গ'ল আমাৰ ভাৰ্টেক্সকেইটা লাইনৰ লগত জইন হৈ গ'ল অলপ ভালকৈ আঁকিলোঁ কেয়াৰফুলি অ'কে তো এতিয়া জানো এইটো শ্বেপৰ লগত মিলিছে নাই মিলা তেনেহ'লে এইটো এংগল আমি চাব নোৱাৰোঁ আমি কি কৰিব লাগিব ইয়াক আৰু এটা ৰোটেশ্যন দিব লাগিব তো এইবাৰ আমি এনেকুৱাকৈ ৰোটেশ্যন দিলোঁ ইয়াতে মই এটা প্ৰব্লেম হৈ আছে মই ইয়াতে ভালকৈ একজেক্টলি দেখুৱাব পৰা নাই ইয়াৰ চেণ্টাৰটো কিন্তু সদায় ফিক্স থাকিব এই ট্ৰাইংগলটো কিন্তু কেতিয়াও এনেকুৱা নহয় কি ই এনেকৈ যাব সি নিজৰ এইটো ফিক্স থাকিব এই ফিক্স পইণ্টতে সি ৰোটেট হৈ থাকিব লাগিব এনেকুৱাকৈ ধুনীয়াকৈ ৰোটেট হৈ থাকিব লাগিব বাট ইয়াতে আমাৰ চেণ্টাৰটো অলপ চেঞ্জ হৈ গৈ থাকে তো এইটো মই চিমুলেশ্যনত দেখুৱাই দিম বস্তু ক্লিয়াৰ হ'ব এতিয়া বাছ আইডিয়াটো ল'লে হ'ল তো এতিয়া চোৱা এতিয়া কথাটো হৈছে এতিয়া এই এংগলটো কিমান হৈছে এই এংগলটো হ'ব আমাৰ আমি একচুৱেলি সেই এংগলটোহে মেজাৰ কৰিব লাগিব এই এংগলটো কিমান হ'ব 120 ডিগ্ৰী তো ইয়াৰ আমি এংগল অফ ৰোটেশ্যনটো পালোঁ যে 120 ডিগ্ৰীত কি হ'ব 0ৰ পৰা যদি 120 ডিগ্ৰী ৰোটেট কৰি তেতিয়া কি হ'ব এই ট্ৰাইংগলৰ শ্বেপটো ইয়াৰ লগত মেচ হৈ যাব তো তাৰমানে কি আমি কি কৰিব লাগিব ইয়াক আৰু এটা 180 ডিগ্ৰী ৰোটেট কৰাব লাগিব এইটোক আমি আৰু 180 ডিগ্ৰী 120 ডিগ্ৰী ৰোটেট কৰাব লাগিব তো 120 যেতিয়া ৰোটেট কৰাই দিম এইটো হৈ গ'ল ৰোটেশ্যন আৰু এইটো আমি একচুৱেলি কেয়াৰফুলি ল'ব লাগিব এইটোকো চাই দিওঁ এতিয়া এইটো অলপ দিগদাৰি দি আছে তো এতিয়া আমাৰ ক'ত আহি গ'ল আমাৰ যোনটো ভাৰ্টেক্সটো হয় এই ভাৰ্টেক্সটো এতিয়া আহিলে এইখিনিত আহি পালেহি এইখিনিত আহি পেলাই এনাডাৰ কি হৈ গ'ল এনাডাৰ 120 ডিগ্ৰী ৰোটেট কৰিলে এণ্ড ফাইনেলি আমি কি কৰিম এনাডাৰ ইয়াক 120 ডিগ্ৰী ৰোটেট কৰাই দিম ই ক'ত আহি যাব ইয়াৰ অৰিজিনেল পজিশ্যনত আহি যাব উইদাউট চেঞ্জিং দি
এংগল অফ চেণ্টাৰ অফ ৰোটেশ্যন আমি ইয়াতে চেঞ্জ কৰাব নোৱাৰোঁ এতিয়া এইটো ওপৰত আহি যাব তো প্লাছ 120 ডিগ্ৰী এনাডাৰ হৈ গ'ল এতিয়া যদি আমি তিনিটাকে এড কৰোঁ 360 আহিলে নে নাই কথাটোতো এইটোৱে আছিলে যে 360 ডিগ্ৰী ৰোটেশ্যন কৰোঁতে তো কোনকেইটা এংগলত ইয়াৰ হেৰি হৈছে ছেম টু ছেম আহিছে তো ইয়াতে ফাৰ্ষ্ট 120ত আহিছে এটা ছেকেণ্ড 120ত নেক্সট আহিছে এণ্ড থাৰ্ড নম্বৰ 120ত আহিছে তো তাৰমানে ইয়াৰ অৰ্ডাৰ অফ ৰোটেশ্যন কিমান হৈ যাব ইকুৱেলছ টু 3 হৈ যাব এই ইকুইলেটাৰেলৰ কেছত তো এনেকুৱাকৈ আমি আজি কভাৰ কৰিলোঁ বহুতখিনি ইম্পৰ্টেণ্ট আইডিয়া তো আমি প্ৰথমতে কভাৰ কৰিছিলোঁ কি চেণ্টাৰ অফ ৰোটেশ্যনটো এই চেণ্টাৰটো সদায় ফিক্স হৈ থাকে নেক্সট আমি কথা পাতিছিলোঁ এংগল অফ ৰোটেশ্যন মানে অৰিজিনেলৰ পৰা কিমান হৈছে তো 360 ডিগ্ৰী 180 90 বহুত কেছ থাকে এইটো ডিফাৰেণ্ট শ্বেপৰ লগত কথা হ'ব ডিফাৰেণ্ট শ্বেপৰ লগত ডিফাৰেণ্ট এংগল অফ ৰোটেশ্যন থাকিব তো আমি ইয়াতে অৰ্ডাৰ অফ ৰোটেশ্যন কথা পাতিলোঁ কাৰ স্কুৱেৰৰ কেছত এণ্ড দেন এটা ইকুইলেটাৰেল ট্ৰাইংগলৰ কেছত তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ